গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 25লৈ গুৰু ভাই ভনী দাদা বাইদেউসকলক যোৰহাটে স্বাগতম জনাই জগতীশ্বৰক প্ৰণিপাত কৰিছোঁ। প্ৰণিপাত কৰিছোঁ গুৰুদেৱক এই অভাজনে। কৃপাৰ সাগৰ দেৱ নাৰায়ণ সমস্ত মস্তক যোৰহাট ধৰি পাতিছোঁ আসন মোক দিয়া দৰিখন গুৰুৰ চৰণে লয় শৰণ যাৰ নাম দামোদৰ জগত ঈশ্বৰ লভিব পাৰিব দীক্ষা মন্ত্ৰ সত্য বল গুৰু দামোদৰে শত সদাচাৰে ধৰ্মৰ খুটি বান্ধে ঈশ্বৰ ভাৱত খেদ পৰিহৰে থানৰ মাহাত্ম্য বোলে গুৰুৰ ধৰ্মত নাহি সৰুবৰ ঈশ্বৰ সৃজন গুণে ভেময় অহংকাৰ হবে পৰি ৰৈব ঈশ্বৰে ভেলয় এৰিলে কৃষ্ণ হে বাজাৰ চিত্ত মন স্থিৰ কায়ত নেদেখে আন বেদ সনাতন জানা সৰ্বজন মোহ মায়া অকাৰণ আমি এতিয়া ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ 4ৰ্থ অধ্যায়লৈ অগ্ৰসৰ হৈছোঁ, য'ত আছে অপৰিতুষ্ট মহামুনি বেদব্যাসৰ কাষলৈ দেৱৰ্ষি নাৰদৰ আগমনৰ বৰ্ণন। যিসকল মুনিয়ে যজ্ঞ কৰ্ম আদি কৰে সেইসকলৰ ভিতৰত বয়োবৃদ্ধ কুলৱতী শৌনকে ক'লে, হে সুত, তুমি ভাগ্যৱান, বাগ্মী শ্ৰেষ্ঠ। ভগৱান শুকদেৱে তোমাৰ আগত ভাগৱতৰ কথা ব্যক্ত কৰিছে। সেই ভাগৱতমূলক কথাবিলাক তুমি আমাৰ নিকটত বৰ্ণনা কৰা। কোন যুগত কি উদ্দেশ্য চৰিতাৰ্থ কৰাৰ বাবে আৰু কিভাৱে তাত প্ৰবৃত্ত হৈ আছিল, কাৰ দ্বাৰা প্ৰেৰিত হৈ কৃষ্ণ দ্বৈপায়ন বেদব্যাসে এই বিশাল আৰু পবিত্ৰ বেদবিলাকৰ মূল স্বৰূপ ভাগৱত পুৰাণ সংহিতা ৰচনাত নিবিষ্ট হয়। তেওঁৰ পুত্ৰ আছিল শুকদেৱ, যিয়ে মহাযোগী ব্ৰহ্মজ্ঞ ভেদবুদ্ধিৰ হিত স্থিতপ্ৰজ্ঞ আৰু মায়াশয্যাৰ পৰা উঠি মৰাৰ দৰে পতিত হয়। এদিন ব্যাসদেৱৰ নগ্নপুত্ৰ শুকদেৱৰ পিছে পিছে গমন কৰে, কিন্তু ব্যাসদেৱ বসন পৰিহিত আছিল। তথাপি তেওঁক দেখি জলক্ৰিয়াত ব্যস্ত অপ্সৰাসকলে লাজত বস্ত্ৰ পৰিধান কৰে। বিস্ময়কৰ এই যে তেওঁৰ আগত উলংগ হৈ পুত্ৰ যোৱা সময়ত অপ্সৰাৰ এই ধৰণৰ কাৰ্য কৰি যায়। এই ধৰণৰ অদ্ভুত দৃশ্য দেখি বিস্ময়ত চমকি বেদব্যাসে জিজ্ঞাসা কৰিছিল, তোমালোকে এনে কৰাৰ অৰ্থ কি? উত্তৰত অপ্সৰাসকলে ক'লে, হে মুনি, তুমি বৃদ্ধ জ্ঞান বুদ্ধি সম্পন্ন ঋষি। আটাইতকৈ ডাঙৰ কথা এই যে তোমাৰ স্ত্ৰী পুৰুষ
সেই ভেদ বুদ্ধি বিচাৰ ক্ষমতা তোমাৰ মাজত আছে, কিন্তু তোমাৰ পুত্ৰ শিশু তেওঁৰ ভেদ বুদ্ধি হোৱা নাই। শুকদেৱে এদিন কুৰু আৰু জংগল প্ৰদেশ ভ্ৰমণ কৰি উন্মত্ত প্ৰবাহিত জলৰ দৰে বিচৰণ কৰি কৰি হস্তিনাপুৰত প্ৰৱেশ কৰিলে। পুৰবাসীসকলে শুকদেৱক চিনি নাপাই সুধিছিল, হে বৎস, আমাক তুমি কোৱা, শুকদেৱ মুনিৰ লগত কেনে ভাৱত পাণ্ডৱবংশীয় ৰাজৰ্ষি পৰীক্ষিতৰ আলোচনা হৈছিল আৰু যাৰ সংস্পৰ্শত ভাগৱত সংহিতা পবিত্ৰ হৈছে। মহাভাগ্যৱান শুকদেৱে গৃহস্থৰ গৃহ পবিত্ৰ কৰাৰ বাবে কিছু সময় অপেক্ষাত ৰত থাকে। সুত অভিমন্যুৰ পুত্ৰ পৰীক্ষিতক কিয় ভক্তসকলৰ মধ্যত উত্তম ভক্ত বোলা হয়? তেওঁক বিস্ময়কৰ জন্ম আৰু কৰ্মসমূহ আমাৰ ওচৰত বৰ্ণনা কৰা। পাণ্ডুবংশৰ ৰাজাধিৰাজ মানৱধৰ্মী পৰীক্ষিতৰ কি কাৰণে তেওঁৰ ৰাজ্যৰ উৎকৃষ্ট ৰাজসম্পদবিলাক অনাদৰ কৰি গংগা তীৰত আমৰণ অনশনত ব্ৰত গ্ৰহণ কৰিছিল? যি ৰাজলক্ষ্মীৰ চৰণৰূপ পদ্ম শত্ৰুসকলেও নিজৰ মংগলৰ আশাত নিজৰ সমস্ত ধন সম্পদ সমৰ্পণ কৰি প্ৰণাম কৰে। হে প্ৰিয়, সেই বীৰ ৰজা পৰীক্ষিতে কি কাৰণে ৰাজলক্ষ্মীক ত্যাগ কৰিব ইচ্ছা কৰিছিল? ভাগৱত ভক্তগণ সহকাৰে জনগণৰ মনোবল সমৃদ্ধিৰ হেতু আৰু ঐশ্বৰ্যৰ কাৰণে জীৱিত থাকে, অকল নিজৰ বাবে জীয়াই নাথাকে। তেনেহলে মহাৰাজ পৰীক্ষিতে কিয় আনৰ হিতৰ বাবে নিজৰ দেহ ত্যাগ কৰে? এইবোৰ কথা শুনাৰ বাবে আমি উদগ্ৰীৱ। এইবোৰৰ উপৰিও নানা জ্ঞানমূলক আলোচনা তোমাৰ পৰা জানিব আমি আগ্ৰহী। তুমি অকল বেদতেই নহয়, সমস্ত শাস্ত্ৰত পাৰদৰ্শী। এই কথা শুনি সূতে ক'বলৈ আৰম্ভ কৰে, তৃতীয়তম যুগৰ নাম দ্বাপৰ। এই যুগ উপস্থিত হলে পৰাশৰ মুনিৰ ঔৰসত মৎস্যকন্যা সত্যৱতীৰ গৰ্ভত হৰিৰ সপ্তদশ অৱতাৰ ৰূপত বাসুদেৱৰ জন্ম হোৱা সময়ত এদিন সূৰ্যোদয়ৰ পৰৱৰ্তী সময়ত সৰস্বতী নদীৰ পবিত্ৰ জলত স্নান কৰি বদৰিকা আশ্ৰমত সৰ্বজ্ঞ ব্যাসদেৱ মুনি বহি আছিল। ভাবি আছিল, কালৰ প্ৰভাৱত দাৰুণ পৃথিৱীত যুগে যুগে ধৰ্মৰ বিপৰ্যয় ঘটি থাকে। পঞ্চভূতৰ এই শৰীৰ গঠিত। এই শৰীৰ শক্তি ক্ৰমশ ক্ষয় হৈ থাকে। যিসকলৰ প্ৰায়ে গুৰুবাক্যত বিশ্বাস নাই, আনকি শাস্ত্ৰ আদিতো যিসকলৰ বিশ্বাস নাই, সেই অলপ আয় বিশিষ্ট জনগণক দেখি সৰ্বজ্ঞানসম্পন্ন ঋষি ব্যাসদেৱে বিভিন্ন বৰ্ণ আৰু আশ্ৰমৰ হিত কথা চিন্তা কৰিছিল। বৈদিক কৰ্ম আদি প্ৰজাগণৰ শুদ্ধিকৰণৰ বিচাৰ কৰি বেদক 4 ভাগত বিভক্ত কৰিলে। 4 বেদেই হ'ল ঋক, যজু, সাম আৰু অথৰ্ব। ইতিহাসমূলক পুৰাণক পঞ্চম বেদ বোলা হয়। ঋগ্বেদত ৰৈ থকা মুনিসকলৰ ভিতৰত নিপুণ হ'ল হৈম মুনি। সামবেদৰ মুনিসকলৰ ভিতৰত প্ৰধান হ'ল জৈমিনী আৰু বৈখান্সপায়ন আছিল যজুৰ্বেদৰ নিপুণ মুনি। অথৰ্ববেদৰ মুনিসকলৰ ভিতৰত প্ৰধান আছিল সুমন্ত মুনি। তেওঁ আকৌ অংগিৰসৰো জ্ঞাতা আছিল। এই সমস্ত বেদৰ ঋষিসকলে নিজ নিজ বেদক বিভিন্ন ভাগত বিভক্ত কৰে। বেদবিলাকৰ মুনিসকলৰ শিষ্য প্ৰশিষ্য আৰু তেওঁলোকৰ শিষ্যসকলৰ দ্বাৰা বেদৰ বহু শাখা উৎপন্ন হয়। জীৱজগতৰ অলপ বুদ্ধিসম্পন্ন পাঠকসকলে যাতে বেদ অধ্যয়ন কৰাৰ পিছত তাৰে অৰ্থ অনুধাৱন কৰিব পাৰে, সেই উদ্দেশ্যে দয়ালু ভগৱান ব্যাসদেৱে বেদক বিভক্ত কৰে। স্ত্ৰী শূদ্ৰ জাতিয়ে বেদ অধ্যয়ন বা শ্ৰৱণ নকৰা
মংগলজনক। সেয়েহে ভগৱান বেদব্যাসে কৃপা কৰি মহাভাৰত ৰচনা কৰে। হে ব্ৰাহ্মণসকল, এনে ভাৱত ভগৱান ব্যাসদেৱে সকলো সময়ত সৰ্বতভাৱে জীৱনৰ কল্যাণ সাধনৰ নিমিত্তে নিজকে নিবৃত্ত ৰাখি তেওঁ সৰস্বতী নদীৰ পবিত্ৰ তীৰত নিৰ্জনত ভাবি থাকে। ভগৱান ব্যাসদেৱে চিৰকাল ব্ৰহ্মচৰ্য পালন কৰি বেদ, গুৰু, অগ্নি, যজ্ঞ আদিৰ পূজা কৰে। আনকি এই বিষয়সমূহৰ ভিতৰত যি অনুশাসন আছে সেয়াও তেওঁ গ্ৰহণ কৰিছে। মহাভাৰত ৰচনাত বেদৰ অৰ্থ প্ৰকাশ পাইছে। এই মহাভাৰতত ব্যাসদেৱে স্ত্ৰী আৰু শূদ্ৰৰ ধৰ্মৰ কথা উল্লেখিত হৈ আছে। তেওঁৰ দেহত স্থিত জীৱ পৰিপূৰ্ণ হ'লেও কিন্তু সম্পূৰ্ণ নহয়। বেদৰ অধ্যয়ন আৰু অধ্যাপনাৰ দ্বাৰা তেজস্বী হ'লেও নিজকে কিন্তু অসম্পূৰ্ণৰ দৰে ভাৱ হৈছে। হে পৰমহংস, ভক্তসকলৰ প্ৰিয় ভাগৱত ধৰ্মৰ বিশেষ ৰূপ ভগৱানৰ অতি প্ৰিয়। তেতিয়া বেদব্যাসে নিজকে অত্যন্ত হীন বুলি ভাবি অতি দুখিত হৈছিল। ঠিক সেই সময়তে মহৰ্ষি বেদব্যাসৰ আশ্ৰমলৈ দেৱৰ্ষি নাৰদৰ আগমন ঘটে। লগে লগে মহৰ্ষি বেদব্যাসে নাৰদক অভ্যৰ্থনা কৰে। ইমানতে ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ ৪ৰ্থ অধ্যায় সমাপন। প্ৰাসংগিকতাৰে উল্লেখ্য যে গুৰু দেৱদামোদৰৰ ওচৰলৈও দেৱৰ্ষি নাৰদ অহাৰ কথা গুৰুলীলাত কেনেদৰে উল্লেখিত হৈছে সেয়া অনুধাৱন কৰোঁ আহক। আহিলন্ত নাৰদ সন্ন্যাসী বেশ ধৰি, দামোদৰে আধাৰিলা ভক্তিভাৱ কৰি। সাক্ষাতে সে বিষ্ণুৰূপ ঋষিয়ে জানিলা, জীৱ উদ্ধাৰিতে তাংক তত্ত্বজ্ঞান দিলা। দীক্ষা দিয়া ঋষি বৈকুণ্ঠে চলিলা, দামোদৰ দেৱে ৰত্নেশ্বৰক আছিলা। উক্ত পদৰ পৰা বুজিব পাৰি যে দেৱদামোদৰ বিষ্ণুৰ অৱতাৰ, তাত সন্দেহ নাই। নাৰদ সন্ন্যাসী বেশত আহি দেৱদামোদৰক জীৱ উদ্ধাৰ কৰাৰ কাৰণে তত্ত্বজ্ঞান দিলে। অৰ্থাৎ মনুষ্য ৰূপত ভগৱানে দেৱকাৰ্য সম্পন্ন কৰিবলৈও গুৰুৰ ওচৰত শৰণ দীক্ষা লোৱাৰ প্ৰয়োজন আছে। সাধাৰণ মনুষ্যই গুৰু অবিহনে ভগৱানৰ সান্নিধ্য কেনেকৈ পাব? অৱশ্যে হৃদয়পদ্মত বিষ্ণুক যি লোকে জাগৃত কৰি ৰাখিব নোৱাৰে তেওঁ গুৰুৰ যোগ্য নহয়। গুৰু দেৱদামোদৰে যাকেই দীক্ষামন্ত্ৰ প্ৰদান কৰিছিল তেওঁৱেই ভগৱানৰ লগত সংযোজিত হ'বলৈ সক্ষম হৈছিল। কাৰণ মন্ত্ৰগুণে মন্ত্ৰক ক্ৰিয়াশীল কৰি ৰাখিবলৈ সক্ষম হয়। তাৰ লগত জড়িত হৈ থাকে দাতা আৰু গ্ৰহীতাৰ মনৰ শুদ্ধতা, একাগ্ৰতা আৰু সৎচিত আনন্দ। বিষ্ণু অংশ দেৱদামোদৰৰ কাৰ্যবিধিৰ পৰা এটা কথা নিশ্চিত যে দীক্ষা ল'ব খুজিলে গুৰুৱে দীক্ষা নিদিয়ে। যাক দীক্ষা দিয়া হ'ব তেওঁক গুৰুৱে দীক্ষা লোৱাৰ যোগ্যতা অৰ্জন কৰাব বা যোগ্যজনকহে দীক্ষা দিয়ে। অৰ্থাৎ পৰীক্ষা নিৰীক্ষাৰ অন্তত দীক্ষা দিয়া গুৰুহে আচল গুৰু, ঈশ্বৰৰ লগত সংযোগ স্থাপন হৈ থকা গুৰু। শৰণ দিয়া লোৱাত ইমান পৰীক্ষা নিৰীক্ষাৰ প্ৰয়োজন নাছিল বুলি ক'ব পাৰি। গুৰু ধৰ্মত সকলোকে শৰণ দি ঈশ্বৰৰ সাধক কৰিব পাৰি। শৰণ লোৱা আৰু দিয়াৰ মাহাত্ম্য কম তাৎপৰ্যপূৰ্ণ নহয়। জগত ঈশ্বৰ দেৱ দামোদৰ, চিত্তৰ পৰম গুৰু, তাহান্ত বিনাই হৰি ভকতৰ, সজিবাৰ নাই কেয়। গুৰু হে বিম্বাৰ
বল সাধনাৰ হৰিপদের হে হীৰ কল্পতৰু হৰি বৈকুণ্ঠৰ পতি তুমি বিনে নাহি হার। গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 25 সমাপন কৰি নমস্কাৰেৰে অনন্ত কুমাৰ শৰ্মা। জয় গুৰুদেৱ দামোদৰ।